দায়িত্ব ভাগ দিলে দাদা ৰজাক চিন্তিত ৰাখি কথাটোত হয় ভয় দিলো হয় কিন্তু দায়িত্ব ভাগ বৰ গধুৰ যেন পাইছো দায়িত্ব ভাগ গধুৰ কিন্তু আমি পাৰিম এই অতবোৰ দৈত্য কতদিনে দেখোন বামানৰ শাস্ত্ৰ আমি অধ্যয়ন কৰোৱাই আছো প্ৰহ্লাদক কেলে নোৱাৰিম অকমানি ল'ৰা পাৰিম মই কৈছো নহয় আমি পুৰস্কৃত হমেই সেই লৈ যাবলৈ কৈছে এতিয়া লৈ যাওঁগে নহয় জানো হয় লৈ যাওঁগে তাৰপিছত নিয়াও পাঠ আৰম্ভ কৰি দিওঁ নহয়নে হয় ব'লা দাদা তেনেহলে পাঠ আমি আৰম্ভ কৰি দিওঁ ন কাক কৰিম এহেঁতি অহাই নাই দেখোন এহেঁতিকেইটা অহা নাই যে আহিব লাগিছে কোন আহিছে কোন ইয়াত আগতে উপস্থিত থাকিব লাগে কোন শিষ্যহে থাকিব লাগে এতিয়া আছো গুৰু নহয় জানো এহেঁতি অহা নাই যে যোৱাচোন চাই আহা দাদা আহিব লাগিছে কি গাইছে আহিব লাগিছে আয়ুষ্মান ভৱ পাছত যি হয় হ'ব দেখা যাব দেখিছা না হে প্ৰথমতে কেনা লগাইছে হৰি নাম গাইহে আহে হৰি নাম গাইহে একেবাৰে আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লৌকিক দৰ্শন আমাৰো সৌভাগ্য ইয়াৰ লিখা মই নাথাক যে আমি পাঠ দিবলৈ পাইছো আকৌ দৈত্য ৰাজৰ পুত্ৰ বৰ সৌভাগ্য কথা আসন গ্ৰহণ কৰা একোজনকৈ হাৰি পাতি বহা হওক লোৱা আসন বহা হওক বৰ মৰম লগা এইফালে বহা হওক তুমিহে তেহেলে বহা বহা হওক বহা প্ৰহ্লাদো গুৰুদেৱ এইখন আমাৰ আশ্ৰম ইয়াতে আমি সেই তোমালোকক বামনৰ শাস্ত্ৰ অধ্যয়ন কৰাম দেই বা দৈত্য ৰাজা ইয়ালৈ পঠিয়াই দিছে বুজিছা নাই তোমাক বামনৰ শাস্ত্ৰত পাৰ্গত কৰি দিব লাগে তুমি বোলে বৰ হৰি নাম গাই থাকা ৰবা মই কৈ লওঁ কথা হৰি নাম আজিৰ পৰা তুমি পাহৰি যোৱা নহয় নে আজিৰ পৰা পাহৰি যোৱা এই আমি যিবিলাক শিকাও নহয় সেইবিলাক শিকিবা দেই বা গুৰুদেৱ কোৱা হৰি স্বয়ং কিবা মই গুৰুজনাও দেখোন তেওঁৰে ভক্ত জানো গুৰুজনা তেওঁৰে ভক্ত কিন্তু এইখন দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য বুজিছা নাই ইয়াত দৈত্যৰাজ হিৰণ্যকশিপুৰৰ মতেহে চলিব লাগিব বুজিছা নাই আৰু দৈত্যৰাজ হিৰণ্যকশিপুৰে যদি কয় বোলে শিল পানীত উপঙে আমিও ক'ব লাগিব শিল পানীত উপঙে বুজিছা নাই যদি হিৰণ্যকশিপুৰে কয় বোলে সেই ওপৰেদি হাতী উৰি যায় আমিও ক'ব লাগিব হয়তো বগা হাতী ওপৰেদি উৰি গৈছে বুজিছা নে বোলে দৈত্যৰাজ হিৰণ্যকশিপুৰে যদি কয় বোলে নদীত পানী ওলোটাকৈ বয় আমি কি বুলি ক'ব লাগিব নদীত পানী ওলোটাকৈ বয় হয়নে গতিকে তুমি হৰিক পাহৰি গৈ এই বামনৰ শাস্ত্ৰত পাৰ্গত নহয় নে হয় দাদা আৰম্ভ কৰো কিবা কবা নেকি আৰু দন্ত নাহি নিকটানি আৰম্ভ কৰি দিওঁ নেকি আমি প্ৰথমতে ক ফলাখিনি দি দিওঁ ক ফলাখিনি কৈ দিওঁ ন ক ফলাখিনি তুমি দিবা কৈ চাওঁ নেকি দিয়া ক ফলাখিনি আৰম্ভ কৰি দিয়া দিয়া পিছে আহি আছা কেলে তাৰপৰাই দিয়া ক পোৱা ক ফলা কয়ে কৈছে নহয় কোৱা গুৰুদেৱে কৈ গৈছে তোমালোকে কৈ যাবা দে বা কয়ে অকল কয়ে কৈ থাকিলে নহব পিছৰ অকণ খোজ মাৰি ধৰিছে নাহিছে খোজ মাৰি ধৰিছে নাহিছে কয়ে বুলি কওঁতে খোজ মাৰি ধৰিলে খ বুলি ক'লে কি হবগে নাহিছে মই দি দিওঁ নেকি দিয়া কৈ যাবা দেই কয়ে কালি কৃপালিনী কৃপালিনী পাৰিবা ন কৃপালিনী তুমিয়ে দিয়া মই নিদিওঁ দিয়া বহা দিয়া কয়ে কি হ'ল আকৌ লাগি ধৰিলে ন নালাগে মই দিম
কয়ে কালি কৃপালিনী কি পালিনি মই দিছো পাছ অ কয়ে কালি কৃপালিনী মই লিখিবলৈ কোৱা নাই কবলৈ কৈছো মই কৈ যাম তোমালোকে কৈ যাবা কয়ে কালি কৃপালিনী ওম নমো ভগৱতে বাসুদেৱায় এই ভাগ নহয় নহয় কি কৈছিলে সি মোৰ মুখত নাহে আহিব নালাগে মোৰ নালাগে নালাগে কয়ে খাঞ্জা খৰ্গ ধৰিলি কোৱা ওম নমো ভগৱতে বাসুদেৱায় নকওঁ যদি মনে মন থাক সেইবোৰ ক'বলৈ কোৱা নাই সেইটো নকবি আকৌ প্ৰহ্লাদ কৈ যা বোলো খয়ে খাঞ্জা খৰ্গ ধৰিলি কি আঞ্জা আঞ্জা নহয় খাঞ্জা গয়ে গতি প্ৰদাবিনী ক ডাঙৰকে ক গয়ে গতি প্ৰদাবিনী কি ভালকে শুনা হো কি কৈছে গয়ে গতি প্ৰদাবিনী ক গদা প্ৰদানী কি গাইছ গয়ে ঘোৰাং মুক্ত কেখিনি ক প্ৰহ্লাদ হয় ঘোৰাং মুক্ত কেখিনি কোৱা ওম নমো আকৌ একেটাই বাসুদেৱায় প্ৰহ্লাদ তোমাক বাৰে বাৰে কৈ আছো নাই যে তুমি হৰিক পাহৰি যোৱা হা কোৱা কিবা কম বুলি ভাবিছা নেকি হৰিক পাহৰি যোৱা এতিয়া আমি যিবিলাক শিকাইছো সেইবিলাক শিকা কৈ যাবা দেই ঘৰে ঘোৰাং মুক্ত কেখিনি ওম নমো ভগৱতে বাসুদেৱায় কেলে আনিছিলো এইটো বেত্ৰাঘাত কৰিবলৈ কৈ পঠিয়াইছে নোৱাৰিলে বেত্ৰাঘাত কৰিবলৈ কৈ পঠিয়াইছে গুৰুদেৱ অ হৰি ইয়াৰ স্বয়ং শক্তি থাকিলে আপোনাৰ সহস্ৰ বেটাঘাটো হৰিয়ে নিষ্ফল কৰিব দেখিলা বেত্ৰাঘাত কৰি দিলতো সি লৰচৰ হোৱা নাই হা হৰি তাৰমানে হৰিক নেৰে হৰি বেত্ৰাঘাত কৰিলেও নেৰে ওম নমো ভগৱতে বাসুদেৱায় নালাগে হ'ব এহেঁতক কিবা লিখিবলৈ দিয়া বাও বাচাহত লিখ এতিয়া মই কৈ যাম তোমালোকে লিখি যাওঁ তিনি হাৰিকৈ লিখিবা লিখা হওক কোৱাই নাই ৰবা মই কৈ ল'বলৈ দিয়া দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্যশাৰী তোমালোকে তিনি হাৰিকৈ লিখা হওক তিনি হাৰিকৈ ধুনীয়া সুন্দৰকৈ লিখা হওক ধুনীয়া আখৰে লিখা দেই ভাল হৈছে আখৰকেইটা ভাল পায় কি লিখিছা লিখিছে নি দৈত্যপতি হিৰণ্যকশিপু মানে কিনা হে বেকাডাল কি হল হিৰণ্য নজন্য লিখ হিৰণ্য লিখ চাও কি লিখিছে চাও দৈত্যপতি আগত দৈকণ কি কৰিলি এই তপতিহে লিখিলি দৈকণ লিখি দে দৈকণ খাই পেলালি দৈকণ খাই পেলাইছ সেইডালে কি লিখিলে চোৱা চাও বাচা তুমি একা কি লিখিছা লিখিছে দাদা লিখিছে ন বোলে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ বোলে পিছৰ আমাৰ পিছৰ কেনেকে হব ঐ আমাৰ ঈশ্বৰ ই মানে আগৰ নি বাৰু দৈত্যপতিতকৈ ঈশ্বৰ লিখ কি লিখিবি চালো নি তোক নাই চাও দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এছাৰ কি এছাৰ ঈশ্বৰ লিখ ই খোৱা বস্তু পালেগৈ তোক চালো নেকি তোক চালো নি নাই ই লিখিছে দেই ই লিখিছে ই একোৱে নিলিখিলে লিখিবলৈ কৈছো লিখ আকৌ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখ
এতিয়া হেৰি নহয় পলালো গুৰুদেৱ হেৰি লিখিলা নাই লিখিলো গুৰুদেৱ চোৱা মই যোৱা জ্যেষ্ঠজনে চালে ভাল হয় নেকি কনিষ্ঠজনে চালে ভাল যোৱা দায়িত্ব লৈছিলা নহয় যোৱা চাই যোৱা আদেশ দিছা যেতিয়া যাওঁ আৰু আগবাঢ়া আগবাঢ়া চাওঁ বাছা প্ৰহ্লাদ তুমি একা কি লিখিছা সেই লিখিব দাদা সি লিখিছে কি লিখিছে? সত্য সদায় জয় সত্যই ভগৱান সত্যম শিৱম সুন্দৰম অধৈৰ্য হৈ নিদিবা মই আছো নহয় তোক লিখিবলৈ কলো কি তই লিখিছ কি বাৰু এহেঁতি হক নহক পৰাই নোৱাৰে লিখিছে তই সেই হৰিৰ পৰা যে লৰচৰে হোৱা নাই কেলে লিখিবলৈ কলো দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ সি লিখিছে কি সেইটো মই পঢ়িব নোৱাৰো তইতো নিজে মৰিবি এই লগৰকেইটাক মাৰিবি নাই তাহাঁতকতো মাৰিবি মাৰি আমাৰ 10 আমাৰ দুজনক মাৰিবি যিটো আশা লৈ তাক লৈ আহিছিলো বোলো বামানৰ হাতত তাক পাৰ্গত কৰাই দিওঁ এতিয়া দেখিছেনে বাৰু কি কৰি ভাল পাওঁ শুন এনেদৰে নহ'ব আৰু কি কৰি ভাল পাই সোধা বা বাছা তুমি কোৱাচোন এটা উঠ তই উঠ এইটো উঠি আছে নে বহি আছে ধৰিবই নোৱাৰিছো সেইখন সন্মান কণ নাখাবি আৰু দে বচাবি যেনে তেনে কি কৰি ভাল পাওঁ হাতী পিঠিত পোৱালি হাতী নে ডাঙৰ হাতী তই পোৱালি হাতীতহে উঠিব লাগিব কিন্তু সি যে কৈছে আকৌ ভাল হৈছে দৈত্য বংশৰ নাম ৰাখিব নাম ৰাখিব ভাল হৈছে বৰ সুন্দৰ দেই কি কৰি ভাল পাওঁ উঠা এইপিনে বেলেগলৈ চাব নালাগে নিজৰটো কি কৰি ভাল পোৱা গুৰুদেৱ মই ধনুযুদ্ধ কৰি বৰ ভাল পাওঁ কি গুৰুদেৱ মই ধনুযুদ্ধ কৰি বৰ ভাল পাওঁ ধনুযুদ্ধ দেখিলা নাই যেনেকে শিকাইছো তেনেকে শিকিছে দেখিছে নাই চাই থাক এইকেইটালে চাই থাক লগৰ কেইটালে কি কৰি ভাল পাওঁ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ মুখত হাঁহি এটা বিৰিঙিছে নাম ৰাখিব পিঠিত উঠি ভাল পাওঁ কিন্তু ঘোঁৰাৰ পিছলে বোকা নাযাবি লাঠি মাৰি দিব দে বা কি কৰি ভাল পোৱা পাৰিব ইও পাৰিব মই নহয় বহা ইও পাৰিব ভাল লাগিছে মনটো এনেকে উৎসাহ দিবি আকৌ তহঁতি দে বা কি কৰি ভাল পোৱা কোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ সুন্দৰ নাম ৰাখিব ভাল হৈছে এতিয়া হেৰি নহয় মই কওঁ কি কৰি ভাল পাই উঠা কি কৰি ভাল পোৱা খালি এইডোখৰতে কথা এটা কৈ লওঁ দেই সেই ভাগৰ বাহিৰে ৰবা সেইফালে কৈ ল'বলৈ দিয়া সেই ভাগৰ বাহিৰে বেলেগ কোৱা দেই কবা দেই কোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে একেবাৰে শেষত বোলো কিবা এটা কব এইটো লৰচৰ নকৰিলে এইটো তোৰ অথনিবা কি কৈ থাকিলো এটা কোপাই শিকিলে বামালৈ হাস্ত কোনোবা এটাই কৈছে ধেনু কাৰচুক কৰি ভাল পাওঁ হাতীত উঠি ভাল পাওঁ ঘোঁৰাত উঠি ভাল পাওঁ তই আকৌ কি কলি সেইডালৰ নাম ললি কি কৰা কিবা এটা কৰিব লাগিব তাৰ হৰি নামৰ বাহিৰে একো নোৱাৰো তাৰমানে ন পিতাই পঠিয়াই দিলে ইয়ালৈ বোলে তাক বোলে বামানৰ হাতত বোলে পাৰ্গত কৰি আনা এতিয়া এয়াহে আহিলৈ দেখিছা
হুহ।